যাযাবৰী আমাৰ জীৱন আপোনালোকে জানে, অ'ত দুদিন ত'ত দুদিন। নামনি আৰু মধ্য অসম খুব ধুনীয়াকৈ দৰ্শকৰ মৰম চেনেহ বুটলি আমি পদাৰ্পণ কৰিছিলোঁ লখিমপুৰ বিহপুৰীয়া, আপোনাৰ ডঙিবিল ন গাঁওখনৰ নাম ডঙিবিলত। আৰু বিহপুৰীয়া পৰাই 4জন ভাইটি মোৰ চিনাকি মোৰ লগত অনুষ্ঠান কৰিবলৈ গৈছিলে। সিহঁতৰ নিমন্ত্ৰণত আজি আহিলোঁ আমি এডোখৰ কি জেগা খণ্ডপুৰ। আৰু আপোনালোকক এজন চিনাকি কৰাই দিছোঁ, খুবেই আমাৰ সামাজিক মাধ্যমৰ চিনাকি মানুহ এজন, আমাৰ লাহন দা। খকুৱাটো বুলি তেওঁ এনেই ফানি দেই, এইটো তেওঁ কণ্টেণ্ট। বাকী যে কি নহওক আহি ভাল লাগিলে লাহন দা হ'লৈ। এটা কথা কওঁ, বাকীখিনি কৃষ্ণদাই ধুনীয়াকৈ ক'ব। মানুহজন আপোনালোকে ভিডিঅ'ত যেনেকৈ দেখে একদম কথা বতৰা ছেম তেনেকুৱা, না তেওঁ কোনো স্ক্ৰিপ্টেড ভিডিঅ', না তেওঁ কিবা এনেকৈ আগতীয়াকৈ কিবা প্লেনিং কৰি লোৱা। তেওঁ দৈনন্দিন জীৱনত যেনেধৰণে থাকে, যেনেধৰণে খায়, সঁচাকৈ তেখেতে সেইদৰে ভিডিঅ' আপলোড কৰে। কাৰণ কেলৈ আহি আমি কথা বতৰা পাতোঁতেই গম পালোঁ। বাকী যে কি নহওক, বাকী কৃষ্ণদা আমাৰ লোকে কোনে কথাখিনি আমি বিহপুৰীয়াতে নাটক কৰি আছোঁ। বিহপুৰীয়াৰ ওচৰতে আমাৰ ডঙিবিল বুলি কয়। শেষত গম পালোঁ কথা বতৰা যে আমাৰ লাহনৰ ঘৰ, সীমান্ত লাহন যদি ফেচবুকৰ পেজত আমি অসমীয়া লাহন বুলি পাওঁ, লাহনৰ ঘৰৰ ওচৰতে আমি 2-3 কিলোমিটাৰ দূৰত। গতিকে আমি কথা পাতিলোঁ যে নহয় এবাৰ লাহনক মাতষাৰ দি থৈ আহোঁ, যিহেতু আমাৰ একো অতি হাড়ে হিমজীয়া খিলঞ্জীয়া আমাৰ অসমীয়া ল'ৰা। তেওঁ নিজে সৰু ছাবজেক্ট এটা লৈ খোৱাৰ ওপৰত তেওঁৰ ৰুচি আছে, আহাৰৰ ওপৰত তেওঁ যিটো খাই ভাল পায়, সেই ৰুচিৰ ওপৰতে তেওঁ কণ্টেণ্ট লৈ তেওঁ ভিডিঅ' বনাই দৰ্শকৰ মাজত মন জয় কৰিব পাৰিছে, অসমৰ মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। গতিকে আমি ভাবিলোঁ যে তাক লাহনক শুভেচ্ছা এটা দিবলৈ যাওঁ, মাতষাৰ দি থৈ যাওঁ, চিনাকি হওঁ। আমাৰ ওচৰতে আছে লাহন, সীমান্ত লাহন, খুব ভাল ল'ৰা। আৰু আমি ভিডিঅ'ত যি ধৰণে দেখোঁ তেনেধৰণে আমি কথা বতৰা পাতিলোঁ খুব ঘৰুৱাকৈ। তেওঁ ঘৰত আহি ভাল লাগিল। তোমাৰ পৰিয়াল জানমণি কোনজনী? জানমণি তাতে এই আপোনালোকে ভিডিঅ'ত দেখি থকা আমাৰ বৌজনী, বৌয়ে তাঁত বৈ আছিলে। ল'ৰা ছোৱালী কিমান ডাঙৰ হ'ল? ছোৱালী বিয়ে পাছ কৰিলে, ল'ৰা হাই ছেকেণ্ডেৰী ল'ৰা বিহু মাৰিব পৰা হ'ল আৰু মোৰ লগত বিহু মাৰিবলৈ গুজৰাট গৈছিলে। সুন্দৰ, খুবেই ভাল হৈছে, খুব ভাল হৈছে। আৰু তেওঁ পেছাত তেওঁ বিভিন্ন কৰ্মৰ লগত জড়িত। তেওঁ ড্ৰাইভিঙো কৰে, গাড়ী চলায় অৰুণাচলতো, যিহেতু অৰুণাচল ওচৰতে হয়। অৰুণাচলতো কামৰ সন্ধানত বিভিন্ন কাম কৰে। আৰু তেওঁ এজন বাৰ নাপিত, আমাৰ অসমীয়া ল'ৰা। আমাৰ নাপিত বুলি ক'বলৈ হ'লে আমাৰ অসমত এখন বিহাৰী বিভিন্ন সম্প্ৰদায়ৰ মানুহে কৰে, এতিয়া আমাৰ নিজৰ অসমীয়া ল'ৰাই এই কামক ভয় নকৰি কাম কৰিছে। খুব ভাল কথা, শুভেচ্ছা দিছোঁ লাহন। স্বাস্থ্য পাতি ধুনীয়া, একো বেমাৰ ব্যাধি নাই নাই ন? সুন্দৰ। তোমাক দেখি এনেকুৱা লাগিছে যেন বাপৰ যুগৰ বকাসুৰ মৰি গ'ল, দায়িত্বখিনি কলিযুগত লাহনকে আজি মানে 6 নম্বৰ নামটো পাইছোঁ বকাসুৰ। এইটো ধেমালি শুনক, এইটো আমি ইভাগে কাটিও দিব পাৰিলোঁ, কিন্তু কাটি নিদিওঁ কেলৈ ভিডিঅ' কোনোবাই কমেণ্টত কয়। এটা মোৰ ধাৰণা হৈছে যে প্ৰাপ্তবয়স্ক বা পূৰ্ণাংগ পৰ্যায়ৰ মানুহ এজনৰ 32টা দাঁত থাকে। তোমাৰ দাঁত 32টা আছে নাই নাজানো, কিন্তু পাক পাচলি 33টা যেন লাগিছে। খোৱাটো এটা সুন্দৰ ৰুচি, খাবলৈ জনাটো এটা সুন্দৰ ৰুচি। আৰু খাব জানিলেহে খুৱাব পাৰে, এইটো এটা আৰ্ট, কলা। যি মানুহে খাব জানে সি খুৱাব পাৰে। আৰু আজিৰ তাৰিখত ইমান মানে আমাৰ বিষাক্ত বা আমাৰ এই কি বুলি কয় এইটো ভেজাল, চব্জি ভেজাল, মাছ ভেজাল, কণী ভেজাল, চাউল ভেজাল, চেনি ভেজাল, মাংস ভেজাল, ইমান ভেজালৰ মাজতো আমি খানা খাব নোৱাৰোঁ। এজন মানুহে আজি ছাগলী মাংস খাব নোৱাৰে, প্ৰেছাৰ, একদম খাব নোৱাৰে, প্ৰেছাৰ, কণী 3টা খাব নোৱাৰে, প্ৰেছাৰ, পেটৰ বেমাৰ, ফেটি লিভাৰ। কিয় এনেকুৱা সময়তো যে আজি সুন্দৰকৈ এসাঁজ ভাত তৃপ্তিৰে খাব পাৰে বিভিন্ন ব্যঞ্জনৰে, এইটো কিন্তু গৌৰৱৰ কথা। ওপৰে পৰা আৰু এটা কথা মন কৰিব দেই, মই মন কৰোঁ এওঁ খাদ্য প্ৰণালীত যিখিনি অলাগতিয়াল আমাৰ স্বাস্থ্য গতিকে, মানে ধৰি লওক মাংসটো অলপ বেছিকৈ নহয়, বৰকৈ সাৰ দিয়া বস্তু নাখায় আপুনি, মই একদম কম দেখোঁ। মছলা আপুনি একদম কম খায়। এইটো কিছুমান আপোনাৰ কথা আকৌ আপুনি চাব, একদম আদা ৰচুন কম খায়, আদা ৰচুন খায়, বাকী মছলা কম খায়, ঘৰৰ লাই শাক খায়, মূলা খায়, এইবিলাকে খায়। আৰু মানে আজিৰ সময়ত একদম সুন্দৰ এসাঁজ তৃপ্তিৰে ভাত খাবলৈ মানে ভয় কৰে, নোৱাৰে। মানে মোৰ প্ৰেছাৰ আছে, মই মাংস নাখাওঁ, এতিয়া আমিয়ে ভয় কৰোঁ, ছাগলী নাখাওঁ নহয়, মই মুৰ্গী নাখাওঁ নহয়, মই মাছ নাখাওঁ, মই তেলীয়া মাছ নাখাওঁ, মই সৰু মাছ খাওঁ। মানুহ কিমান বেমাৰী হ'ল। তাৰপিছতে ভালদৰে ভাত সাঁজ খোৱা মানে এজন মানুহ সুন্দৰ সুস্থ সুস্বাস্থ্যৱান হৈ থকা। বৰ্তমান লাহন দা সুস্বাস্থ্য অধিকাৰী, গম পালোঁ। সুধি গম পালোঁ যে তেখেতৰ কোনো ধৰণৰ চুগাৰ, প্ৰেছাৰ বা কোনো ধৰণৰ অসুখ নাই। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তুমি সুস্বাস্থ্যৱান হৈ থাকা, পৰিয়ালটো ভালকৈ থাকক। মানে সেইখিনিয়ে আৰু হ'ব, ভাল লাগিল। বাকী এতিয়া আপোনাৰ অনুভৱটো কওক। অনুভৱটো ভাল লাগিল, আপোনালোকক লগ পালোঁ। যিহেতুকে আপোনালোকক যে আজি আমাৰ এই ভ্ৰমণত লগ পাম, মই সপোনতো ভবা নাছিলোঁ। যিহেতুকে বেটাই ফোন কৰি পিনি কৈছিলে যে দাদা এজন আহি আছে, কিন্তু
আজি দাদাৰ লগতে আকৌ তিনিজন চিনি পালোঁ ন আপোনাকতো মই প্ৰথম চিনি পোৱা নাছিলোঁ ন এতিয়া গম পালোঁ যে কোন ঠাইত আছে বুলি ক'লে ৰাজমুকুট তাকে লগ পালোঁ ভাল লাগিল আৰু যিহেতুকে ভঙা বজাত পদধূলি দিলে ভঙা পজা পজাটো শব্দ বৰ ধুনীয়া শব্দ পজা এইখিনিতে আপোনাক আৰু এটা কথা কৈ আছোঁ লাহন দাই ভঙা বজা পদধূলি দিলে বুলি কৈ আছোঁ বনাই আছে কিন্তু দেই দেখুৱাই দিয়া সেইটো আপোনালোকক কৈ দিলোঁ ৰাইজৰ আশীৰ্বাদ বুলি ক'লে বেয়া আপোনালোকে ঘৰটো দেখাই দিলানে দিলোঁ এই ঘৰটো অতি সোনকালে হ'বৰ কাৰণে আপোনালোকলৈ মই আমাৰ অনুৰোধ জনাইছোঁ লাহনৰ প্ৰতিটো ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ অসমীয়া ল'ৰা আমাৰ নিজৰ ল'ৰা নিজৰ ভাই বন্ধু তেওঁ যি কণ্টেণ্ট দিয়ে যি ছাবজেক্টৰ ওপৰত ভিডিঅ' দিয়ে তাক চাওক তাক লৈ কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আগবাঢ়ক আশীৰ্বাদ দিয়ক ধন্যবাদ